সুপ্ৰভাত জনালোঁ সকলোকে স্বাগতম জনালোঁ মোৰ নতুন এটা সৰু ভিডিঅ'লৈ আৰু ভাবিছোঁ আজি আপোনালোকৰ মাজলৈ এটা সৰু ভিডিঅ' প্ৰেৰণ কৰোঁ আৰু এই ভিডিঅ'টো মই ইউটিউবত দিম। বহুদিন ইউটিউবত মই ভিডিঅ' দিয়া নাছিলোঁ, গতিকে ভাবিলোঁ আজি ভিডিঅ' এটা আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টোত মই দেখুৱাম মই নিজে হাতে ৰোৱা কিছুমান মানে ফল মূলৰ গছ। সকলোবিলাকততো লগা নাই, তথাপিও দুই এজোপাত লাগিছে, গতিকে সেই বস্তুকেইটাকে আপোনালোকক দেখুৱাম, মানে ফল মূলকেইটা। মোৰ মানে মনটো বহুত বেছি ভাল লাগিছে আপোনালোকক দেখুৱাবলৈ পায়, যিহেতু আপোনালোকে ৰুওঁতেও দেখিছিলে, মই ৰুওঁতে আপোনালোকক দেখাইছিলোঁ চাগে, পাহৰি গৈছোঁ, দেখাইছিলোঁ চাগে। আৰু সেই পুলিকেইটা এতিয়া ধুনীয়াকৈ লাগিব লৈছে, বহুত বেছি ভাল লাগিছে, সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখুৱাওঁ। আৰু এই ফুলজোপা কেনেকুৱা লাগিছে জনাব দেই। এইজোপা আমাৰ মায়ে ৰোৱা, মানে মোৰ শাহু মায়ে ৰোৱা, এতিয়া ৰোৱা নহয় কিন্তু মই অহা আগতে ৰোৱা, কিন্তু ফুলিব লৈছে এই বছৰৰ পৰা ফুলিব লৈছে ধুনীয়াকৈ, বহুত ধুনীয়া লাগিছে। আৰু এতিয়া বলক আমাৰ বাৰীৰ ফালে যাওঁ, মই কি কি ৰুইছিলোঁ তাকে আপোনালোকক দেখুৱাম। আৰু এই ভিডিঅ'টো মই ইউটিউবত দিম, যিহেতু বহুদিন ইউটিউবত ভিডিঅ' দিয়া নাই, গতিকে আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। ফেচবুকতো দিম, সেয়াই আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, যিহেতু ঘৰত ইউটিউবত লাহে লাহে ভিডিঅ' দিবলৈ চেষ্টা কৰিম কৰোঁ। আৰু ফেচবুকতো দিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ, যিহেতু এইকেইদিন অকণমান মোৰ গাটো ভালেই আছে, সেইকাৰণে আকৌ কণ্টিনিউ কৰিম মোৰ ভিডিঅ' বনোৱা। সেয়াই আৰু এইফালে ফুলখিনি অকণমান মানে জোকাৰি চাইছোঁ, পানী সৰিছে, যিহেতু ৰাতি অকণমান বৰষুণ দিলে, সেইবাবে। কষ্ট কৰিলে ফল পায়, এয়া যত্ন কৰিলে ৰত্ন পায় বুলি কয় যে, এয়া দেখিছে নহয়, ইমান ধুনীয়াকৈ লাগিছে, মনটো বহুত বেছি ভাল লাগিছে, সেয়ে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। এয়া হৈছে লতা বেল, অৰ্থাৎ ফুই টেঙা, আমি ফুই টেঙা বুলিও কওঁ, আপোনালোকে কি বুলি কয় জনাব দেই। সকলো ঠাইতে মানে ঠাই ভেদে বস্তুবিলাকৰ নামবোৰ বেলেগ বেলেগ হয় যে। দেখিছে নহয়, ইমান আচলতে লাগিছে এইবিলাক কাম লমা কৰি লমে, মোৰ খুব বেছি ভাল লাগে, সেইকাৰণে কৰোঁ। আৰু বিভিন্ন ধৰণৰ ফল মূল বহুত ৰুবলৈ লমা লমে চেষ্টা লাগিছে। কৰিছোঁ এতিয়া, নগা টেঙাকে আদি কৰি। ভৱিষ্যতে লাগিলে আপোনালোকক দেখুৱাম বাৰু। কেতিয়াবা এনেই যাৰ তাৰ ঘৰত বহি থকাতকৈ এইবিলাক ৰুই থ'লে ভাল, ভৱিষ্যতে সৰু ল'ৰা ছোৱালীবিলাকে খাব পাৰিব, নিজে নাখালেও বেলেগক দিব পাৰি দুই কোৱালিটি আছে ইয়াতে। এজোপা বেঙুনীয়া ফুলীয়া, মানে বেঙুনীয়া ফুলৰ নিচিনা ৰংটো পকিলে, আৰু এজোপা হালধীয়া, দুজোপা ৰুই থৈছোঁ। এইফালে এইটো হৈছে বেঙুনীয়াকৈ মানে পকিব, আৰু এইটো হালধীয়াকৈ। 4 মে'টোত মানে লাগিছে, হেন্দালি দি দিয়া হ'ল এনেকৈ, মানে দুজোপাত লাগিছে এতিয়া। আৰু এইফালে এইটো পকি সৰি আছিলে, গতিকে ঘৰলৈ লৈ গৈছোঁ এতিয়া। এয়া ৰবাব টেঙা লাগিছে, খাবলৈ আহিব আপোনালোকে পিছত। এইফালে আমাৰ ফুলজোপা, এইবিলাক ফুল মই ৰোৱা, ইমান ডাঙৰ হ'ল চাওক। এয়া মাকুমৰ পৰা আনি ৰুইছিলোঁ, আৰু এয়া মা ঘৰৰ পৰা ডাল আনিছিলোঁ 3জোপা, এইজোপা এজোপা আৰু এইজোপা আৰু এইজোপা। এইটো ফুলিছেই, আৰু এইজোপা নাই, কিন্তু নাই ফুলা, কিন্তু এইজোপা এজোপা। এয়া অমিতাজোপা ৰুইছিলোঁ, এবছৰ নাই হোৱা, লাগিব লৈছে এতিয়া। আৰু ৰুইছিলোঁ এইবিলাক, এয়া ফুলিব লৈছে, এয়া দেখিছে। আৰু এইফালে এইজোপা কিন্তু 2 বছৰ হ'ব হ'ল, এতিয়া প্ৰথম লাগিছেহে। এইজোপা গছজোপাই বেয়া হৈ গ'ল, আৰু এজোপা আছে ডাঙৰকৈ, এইজোপা ইয়াতো লাগিছে, প্ৰথম লাগিছে। আৰু এইফালে এইজোপা ডাঙৰ হৈছে, ফুলিছে। এইফালে কমলা পুলি ৰুইছিলোঁ যে বহুত ডাঙৰ হ'ল, তাৰপাছত কাজি নেমু পুলি ৰুইছিলোঁ, সেয়া লাগিছে। এইফালে বাৰীখন হাবি হৈ আছে, কাৰণ চাফা কৰিবৰ কাৰণে এতিয়া খেতি ছিজন হৈছে যে, সেইকাৰণে দেউতাই পৰা নাই এতিয়া। এইফালে এইজোপা আমাৰ আপেল গছ ডাঙৰ হৈছে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। বহুদিনৰ পিছত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিলোঁ, আৰু যিহেতু বহুদিন মই ভিডিঅ' দিয়া হোৱা নাছিলে ইউটিউবত, গতিকে ভাবিলোঁ ভিডিঅ' এটা দিওঁ। আৰু